বিযুক্ত গাড়ী আমাৰ এই খেলপথাৰৰ মাজত কোনোবা ব্যক্তিয়ে ৰাখি থৈ গৈছে। আমি ইতিমধ্যে মই দেৰিকৈ গম পোৱা মতে ইয়াৰ পৰা দুজন মানুহ নামি এখন AC গাড়ীত ACBৰ কিবা কৰ্মৰত কামৰ কাৰণে চেলেংঘাট অভিমুখী এখন AC গাড়ীত উঠি তেওঁলোকে গৈছে আৰু গাড়ীখন ইয়াতে থৈ গৈছিলে। থৈ যোৱাৰ ঠিক 5-10 মিনিটৰ ভিতৰতে গাড়ীখন ক্ৰমান্বয়ে ধোঁৱা ওলাবলৈ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তাৰপিছত চিঞৰ বাখৰ কৰাত আমি সকলোৱে চাপি আহোঁ। চাপি আহি পোনপ্ৰথমতে আমি আমাৰ ওপৰত যিটো 11,000 লাইন গৈছে সেই লাইনত ACB কণ্ট্ৰল ৰুমৰ লগত কথা পাতি তেওঁলোকৰ লাইনটো আমি কটোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তাৰপিছত ওচৰ চুবুৰীয়া ৰাইজৰ আমি সকলোৰে কানেকশ্যনখিনি মেইন চুইচ অফ কৰিবলৈ ক'লোঁ। তাৰপিছত গেছ চিলিণ্ডাৰখিনি অফ কৰি দিয়াৰ পিছত আমি থানালৈ ফোন কৰিলোঁ আমাৰ গাঁওবুঢ়াৰ সহযোগত। তাৰপিছত আমাৰ অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰা হ'ল। তেওঁলোকে ততাতৈয়াকৈ আহিলে। আহি ইতিমধ্যে এই জুই নিৰ্বাপন কৰি আমাৰ নামচুচু অঞ্চলৰ এটি ভীষণ বিপদৰ পৰা ৰক্ষা কৰিলে। গতিকে থানা আৰু অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে অহাৰ বাবে আমি ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এনেকুৱা কাৰ্যত আমাক সহায় কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। বিযুক্ত গাড়ী আমাৰ এই খেলপথাৰৰ মাজত কোনোবা ব্যক্তিয়ে ৰাখি থৈ গৈছে। আমি ইতিমধ্যে মই দেৰিকৈ গম পোৱা মতে ইয়াৰ পৰা দুজন মানুহ নামি এখন AC গাড়ীত ACBৰ কিবা কৰ্মৰত কামৰ কাৰণে চেলেংঘাট অভিমুখী এখন AC গাড়ীত উঠি তেওঁলোকে গৈছে আৰু গাড়ীখন ইয়াতে থৈ গৈছিলে। থৈ যোৱাৰ ঠিক 5-10 মিনিটৰ ভিতৰতে গাড়ীখন ক্ৰমান্বয়ে ধোঁৱা ওলাবলৈ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তাৰপিছত চিঞৰ বাখৰ কৰাত আমি সকলোৱে চাপি আহোঁ। চাপি আহি পোনপ্ৰথমতে আমি আমাৰ ওপৰত যিটো 11,000 লাইন গৈছে সেই লাইনত ACB কণ্ট্ৰল ৰুমৰ লগত কথা পাতি তেওঁলোকৰ লাইনটো আমি কটোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তাৰপিছত ওচৰ চুবুৰীয়া ৰাইজৰ আমি সকলোৰে কানেকশ্যনখিনি মেইন চুইচ অফ কৰিবলৈ ক'লোঁ। তাৰপিছত গেছ চিলিণ্ডাৰখিনি অফ কৰি দিয়াৰ পিছত আমি থানালৈ ফোন কৰিলোঁ আমাৰ গাঁওবুঢ়াৰ সহযোগত। তাৰপিছত আমাৰ অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰা হ'ল। তেওঁলোকে ততাতৈয়াকৈ আহিলে। আহি ইতিমধ্যে এই জুই নিৰ্বাপন কৰি আমাৰ নামচুচু অঞ্চলৰ এটি ভীষণ বিপদৰ পৰা ৰক্ষা কৰিলে। গতিকে থানা আৰু অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে অহাৰ বাবে আমি ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এনেকুৱা কাৰ্যত আমাক সহায় কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। যোৰহাটৰ পৰা কৰিলে